সন্ধিয়াৰ চাহকাপ সন্ধিয়া মানে ৰাতিয়ে হ'ল আৰু সন্ধিয়াৰ ৰাতিৰ চাহকাপ খাবলৈ ওলাইছে দেই এইখিনি দেই তাক এইখিনি মাৰ তাৰপিছত এইটো মাছ কটা কটাৰীটো আহি পালে দেই দাড়ি কটাটো আহিছে যে এইটো মাছ কটা কটাৰীটো মা ভাগৰ গালিকেইটা খাই খাই মা ভাগৰ গালিকেইটা খাই অঁ মাৰ গালিকেইটা খাই খাই কটাৰীখন পালেহি আৰু মায়ে বকি আছে কি জিটিখন অৰ্ডাৰ দি থাকে তাৰপিছত এইখন কটাৰী অহাৰ কাৰণে দেউতাই আকৌ এখেতক মানে জোৱাইকক বোলে মাছ কি বাকলি থকা মাছ এটা লৈ আহিবি বুলি ক'লে এইটো বাকলি থকা মাছ এইটো লৈ আহিছে আৰু এইখন কটাৰী অনলাইন অৰ্ডাৰ কৰা এইখনে এতিয়া আপোনালোকক দেউতাই কাটি দিয়ে খাব দেই আৰু এতিয়া এইটো বিগেটটো ডাঙৰ বাকলি নহয় নহয় সৰু বাকলি এইটো কি বিগেট নেকি বিগ্ৰেড কয় নে বিগ্ৰেড কয় নে কি কয় এই আমি পকৰি দি চাহ গাখীৰ চাহ দি এনেই বাকীবোৰ এই 5টাহে দিয়ে 20টা দিছে টকাহে লৈছিলে এয়া মাছ কাটিবলৈ ৰেডি কৰিছে কটা মানুহ এখেত আছিলে ডিউটি যাব এতিয়া ডিউটি যাবলৈ হ'ল মই পিছত আহি টেষ্ট কৰিব লাগিব এতিয়াতো বৰ্তমান নহ'ল কাটিব কাৰণ কেলৈ এতিয়া ডিউটি আছে দাঁত কেইটা এয়া নতুন কটাৰী দি মাছ কাটিছে দেউতাই বেলেগ এদিন ট্ৰাই কৰিব বোলে আজি কেনেকুৱা লাগিছে এৰিছে মাছ বেপাৰী মাংস পাই বনি যাওঁ নেকি এয়ে গ'লচোন পটককৈ ন ঠিকেই আছে কটাৰীখন বেয়া নহয় 400 টকা লৈছিলে এখন 4খন মই নাজানো বাৰু গালিকেইটা খাই পাত অদৰকাৰী বস্তু দৰকাৰ আছে আগতেচোন এই দাখনেই হৈ যায়চোন এইখন এই ইয়াতে আছিলে দা এখন এইখন দিয়ে একদম ঘচা ঘচ কাটি দিয়ে আৰু ইয়াতে এতিয়া এখন কামেই নাই অঁ মাছ কাটিয়ে আনে এইখন আছেই কাটিবলৈ আৰু এখন দিছে এতিয়া অকণমান পিছত এইয়া মাছ পূৰা চিকনা হৈ গ'ল বাকলি চব এৰি গ'ল দেই এখন কটাৰী দৰকাৰ হ'লেই এইখন কটাৰী থকাৰ পিছতো এখন দৰকাৰ হৈছে কাটলৈ যাওঁ কিমান ধুনীয়া পাইছে কটাৰীখন চাই মাছটো ডাঙৰ হ'ল